দৰং জিলাৰ নামখলাৰ অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী এই বছৰ নৱম বৰ্ষত আমি ৰাইজৰ ওচৰত যাবৰ কাৰণে সাজু হৈছোঁ। আমাৰ লোকনৃত্য লোকবাদ্যৰ দলটিয়ে এই বছৰ বহাগৰ 1 তাৰিখৰ পৰাই গোটেই মাহটো বিভিন্ন অঞ্চলত অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছে। আজি আমাৰ সম্পূৰ্ণ আখৰা আছিলে আৰু আখৰা ইয়াৰ পিছত আমি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি ৰাইজৰ মাজলৈ যাম। নিশ্চয় ৰাইজৰ আমি আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ। প্ৰথম আমাৰ কাৰ্যসূচী হ'ব কমলপুৰত আছে প্ৰথম দিনৰ কাৰ্যসূচী। তাৰপিছত আমাৰ অসমৰ বিভিন্ন স্থানত এই কাৰ্যসূচী আছে। যোগাযোগ নম্বৰ আমাৰ আছে 60096441384028 65012। এই দুটা নম্বৰত যোগাযোগ কৰিলে আমাক পাব। আমাৰ অসমীয়া লোককৃষ্টি বিভিন্ন আমাৰ এই অনুষ্ঠানটোত সন্নিৱিষ্ট কৰা হৈছে। বৰগীতেৰে আমাৰ কাৰ্যসূচীটি আৰম্ভ কৰা হ'ব। বৰগীতৰ পিছতেই আমাৰ যিহেতু সকলো অনুষ্ঠানতে পানী তোলা এটা ব্যৱস্থা আছে। অসমীয়া সংস্কৃতিৰ পানী তোলা নৃত্যৰ পৰা আমাৰ জনগোষ্ঠীয় যিমান নৃত্য আছে বাদ্য আছে, আমি ইয়াত বড়ো, ৰাভা, তিৱা, মিচিং, শৰণীয়া কছাৰী আৰু আমাৰ শংকৰী কৃষ্টি, ঘোৰতাল এইবিলাক আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। ইয়াৰ উপৰিও বিহু, আমাৰ জাতীয় উৎসৱ বিহুৰ কাৰণেও আমি সুকীয়াকৈ ব্যৱস্থা ৰাখিছোঁ। এই অনুষ্ঠানত আমাৰ যথেষ্ট ৰাইজে সোৱাদ পাবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ।